এয়া মোৰ বগৰী বাগান গোটেই বাগানখন জংগল হৈ আছে এই জংগল হোৱাৰ মেইন কাৰণটো হৈছে ইয়াত মই প্ৰায় 7 মাহৰ পৰা একো চাফ চিকুণ কৰা নাই আৰু চাফ চিকুণ নকৰাৰ মেইন মোৰ কাৰণটো হৈছে ইয়াত যিমান বন আছে এই সকলো যদি এতিয়া সময়ত যদি মই চাফ চিকুণ কৰি দিয়ে হাৰলৈ ৰূপান্তৰ হ'ব প্ৰাকৃতিকভাৱে মই একো হার দিব নালাগে সব বগৰী কিমান লপলপকৈ বাঢ়িছে সব আৰু এই জংগল হোৱাৰ কাৰণে ইয়াত এটাও পোক নাই সব যিমান বগৰী নতুনকৈ ঢাল মেলিছে এটাও পোক নাই বুলি ক'ব পাৰি ইয়াত চৰাই চিৰিকটি আহি ধুনীয়াকৈ সকলো পোক খাই দিছে আৰু প্লাছ ইয়াত যিমান পোক আছে বনক খাইছে ইয়াত যি বন আছে বগৰী হলনি ইয়াত যিমান জংগল হৈ আছে জংগলখিনি খাইছে বগৰীটো এতিয়ালৈকে পোকে খোৱা নাই ইয়াৰ মেইন কাৰণ হৈছে ইয়াত জংগল হৈ আছে আৰু এতিয়া যদি চাফ চিকুণ কৰি দিয়ে এইটো আমি বিনা পইচাৰ আমি গোবৰ সাৰ এই বনটোকে গৰুৱে খাই গোবৰলৈ পৰিণত কৰে এইটো যদি আমি ইয়াতে যদি আমি চাফ চিকুণ কৰি দিয়ে এতিয়াৰ সময়ত এই গোটেই হাবিখিনি বনখিনি ক'ত যাব এইটো সাৰলৈ ৰূপান্তৰ হ'ব এনেকৈ বাৰহাইমতাটো ৰক্ষা হয়।